গৈ আছোঁ জাগিৰোডলৈকে। জাগিৰোডৰ পেপাৰ মিলত মানে নগাঁও পেপাৰ মিলত আগতে পেপাৰ মিল আছিল, বৰ্তমান যোনটো টাটা ছেমি কণ্ডাক্টৰ প্ৰজেক্ট চলি আছে সেইটোত মই এজ এ ছেফটি ইনস্পেক্টৰ জইন কৰি আহিলোঁ। তাৰপিছত পালোঁ জাগিৰোড কলেজ, ৰিটাৰ্ণ আহিয়ে জাগিৰোড কলেজখন পাৰ হ'লোঁ। মনটো ভাল লাগি গ'ল, বেয়াও লাগি গ'ল। তাৰপিছত আগতে যোনটো ষ্টেট বেংক আছিল তাতেই ষ্টাইল বজাৰ বুলি এখন শ্বপিং মল খুলিছে, ভাল লাগিছে দেখি। তাৰপিছত ৰখি আছোঁ, বাছ এখন আহি আছে হাজোলৈকে, মানে মৰিগাঁৱৰ পৰা হাজোলৈকে ডাইৰেক্ট যাব। তো নেক্সট ডে আহিলোঁ মাধৱ মন্দিৰলৈ। মাধৱ মন্দিৰ আহিয়ে মুড়ি লৈ আহিলোঁ কাছ দিবৰ কাৰণে, কিন্তু ছাগলীয়ে এজনী আনজনীক খুন্দাই দিলে মই খাম বুলি। তাৰপিছত কাছজনীয়ে কি অভিমান কৰিছে নাজানো, খোৱাই নাই। তাৰপিছত আকৌ মোৰ পেকেটটোৱে কাঢ়ি লৈ গ'ল এই বান্দৰকেইটাই। তো চাওক কি খাই আছে। তো এনেকৈ ভৰি হাত ধুই তুলসী চাকি ধূপ লৈ গৈ আছোঁ মেইন মন্দিৰলৈকে। তো মা আৰু মই আহিছোঁ, মাৰ লগতে গৈ আছোঁ ওপৰলৈকে। তো এনেকৈয়ে মেইন গেটটো পাই গ'লোঁ। সঁচাই বহু দিনৰ মূৰত মাধৱ মন্দিৰলৈকে আহি বহুতেই ভাল লাগিছে। আৰু লগতে সেইখিনিতে এটা শিৱ মন্দিৰ আছে, তাতে ছিটিং এৰিয়াও আছে য'ত আপোনালোকে বহিব পাৰে, ৰেষ্ট ল'ব পাৰে। তাৰপিছত মেইন মন্দিৰলৈকে গৈ আছোঁ। তো প্ৰথমে আমি যাম চাকি ধূপ লগাবলৈ। আৰু চাওক কি ধুনীয়া পৰিৱেশটো ফ্ৰেছ হৈ আছে, নেচাৰেল বিউটি চাওক মাধৱ মন্দিৰৰ মানে কাষৰ গছ গছনিবোৰৰ। তো এনেকৈ প্ৰথমে টিলিঙা বজাই ভিতৰলৈকে সোমাম। তো টিলিঙা বজাই ল'লোঁ। তো এতিয়া চাকি ধূপ ধুনীয়াকৈ মা আৰু মই লগাই দিম, যে আমাৰ ঘৰখন লগতে মোৰ কৰ্ম জীৱনটো ভালদৰে যায়। তো চাকি ধূপ লগাই ধুনীয়াকৈ সেৱা লৈ এইবাৰ গৈ আছোঁ মেইন মণিকূটটোৰ ভিতৰলৈকে তুলসী দিবলৈ। তো তুলসী মেইন মণিকূটটোৰ ভিতৰতে দিয়া হয়। দেও সুধি লৈছিলোঁ কিন্তু ভিডিঅ' কৰা এলাও নাই। তাৰপিছত আহিছিলোঁ নৰসিংহ মন্দিৰৰ পিছত লক্ষী মন্দিৰত। তো তাৰপিছত মণিকূটটো আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিলোঁ। আৰু এইটোৱে হ'ল হোমঘৰ মাধৱ মন্দিৰৰ। আৰু লগতে এই পাৰখন যে দেখিছে, সিফালে কেদাৰ মন্দিৰটো আছে। আৰু চাওক নেচাৰেল ভিউ। তাৰপিছত এনেকৈ এপাক ঘূৰি দিম। তো আপোনালোকে ঠাইখিনি দেখি গম পাইছে মই ক'ত আছোঁ। আৰু ইয়াতে বোন দিব পাৰি, বোন দিলে ভাল বুলি কয়, আগৰ পৰা এইটো শুনি আছোঁ। এনেকৈ এটা ৰাউণ্ড ঘূৰিম। তো ইয়াতো দি দিলোঁ বন, আৰু এইখিনিতো দিব লাগে বুলি আগৰ পৰা জানো। তো সেৱা লৈ ল'লোঁ ধুনীয়াকৈ। তো এনেকৈ যাব ওলালোঁ দৰ্শন কৰি মাধৱ মন্দিৰৰ। আৰু এইটো ভেড়া বুলিয়ে জানো, কিন্তু আপোনালোকে নামটো জনাবচোন কমেণ্টত। তো এইটোৱে আছিল আজিৰ মোৰ মিনি ভ্লগ।